আজি বিশ্ব প্ৰতিবন্ধী দিৱস। এই দিৱসটো পৃথিৱীৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ আছে। তাৰ লগতে আমাৰ ডিফু সহায়ক সমিতি কৰুণাধাৰাৰ তেওঁলোকেও ইয়াত ডিফুত বৰ সুন্দৰকৈ পাতিছে। এইটো কৰুণাধাৰাৰ সৌজন্যতে হৈছে তেখেতলোকৰ সহায়ত। আৰু বিশ্ব প্ৰতিবন্ধী দিৱসটো আমি কৰুণাধাৰাই আগৰ পৰাই গুৱাহাটীতে উদযাপন কৰোঁ, কিন্তু কেইবাবছৰো উদযাপন কৰাৰ পিছত আমি দেখিছোঁ যে গুৱাহাটীতেই যদি অকল উদযাপন কৰি থকা হয়, এই গোষ্ঠীময় মানুহ কিছুমানেহে এই কথাটো গম পায়। কৰুণাধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰত বেছি আমি অগ্ৰগতি লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে কৰুণাধাৰাৰ একোটা সহায়ক গোট আছে। সেই তেনেকৈ এই ডিফুটো আছে। তেওঁলোকে আজি এদিনীয়া কাৰ্যসূচীৰে এই বিশ্ব প্ৰতিবন্ধী দিৱস আয়োজন কৰিছে। ইয়াতে বৰ সুন্দৰকৈ আৰম্ভ হৈছে। ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হৈছে। আপোনালোকে জানে যে এই কৰুণাধাৰাৰ সৃষ্টি কৰিছে হোমেন বৰগোহাঞি ডাঙৰীয়াই, তেখেত আৰু প্ৰতিষ্ঠাপক সভাপতি নিশিনাথ চাংকাকতি তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্যদান কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এতিয়া পতাকা উত্তোলন হৈছে। তাৰপিছত এতিয়া আমি এখন ডকুমেণ্টাৰী কৰা হৈছিলে কৰুণাধাৰাৰ কাৰ্যপ্ৰণালী কেনেকৈ হয়, সেইখন আৰম্ভ হৈছে। ইয়াৰ পিছত মুকলি সভা হ'ব। আৰু আপুনি যেনেকৈ কৈছে যে ইয়াৰ উদ্দেশ্য কি, আমাৰ পৃথিৱীত আমি দেখিছোঁ যে বিশ্ববাসীৰ 15% মানুহ কম বেছি পৰিমাণে মানসিক আৰু শাৰীৰিকভাৱে প্ৰতিবন্ধী। সেই হিচাপে চাবলৈ গ'লে গোটেই পৃথিৱীতে 1,20,00,000 প্ৰতিবন্ধী মানুহ আছে। আৰু সেইসকল সমাজৰ এটা বৃহৎ অংশ। সেই অংশটো বাদ দি এই স্বাভাৱিক মানুহৰ যিটো অংশ, ডাঙৰ অংশ থাকিল, সেইটো কেতিয়াও সুখী হ'ব নোৱাৰে। তেওঁলোকক লগত লৈ সমাজখনৰ উন্নতি কৰিলেহে গোটেই বিশ্বৰে উন্নতি সাধন হ'ব। সেইটোৱে আচলতে বিশ্ব প্ৰতিবন্ধী দিৱস পালনৰ এটা বাৰ্তা। আৰু এইবাৰ কৈছে যে সমাজ এখন এনেকৈ হ'ব লাগে, যিখন সমাজত স্বাভাৱিক মানুহৰ লগতে এই প্ৰতিবন্ধী লোকসকলো একেলগে যাব লাগে। তেওঁলোকে অন্য মানুহে যেনেকৈ সুবিধা পায় শিক্ষাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত বা দুখীয়াৰ পৰা ওপৰলৈ যোৱাৰ ক্ষেত্ৰত, এইবিলাকত আমি লগতে তেওঁলোকক লৈ যাব লাগে। তেতিয়াহে গোটেই বিশ্বৰ উন্নতি সাধন হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।